এয়া চাওকচোন জোৰ লগাকে হেঁচা বুলি কোৱা পাছতে মোৰ একদম মানে আটা মঠি হৈয়ে যায় কিমান ধুনীয়াকৈ চাওকচোন বাৰু এয়া মোৰ হৈ গ'ল তাৰপিছতে লগালগ মই একদম মেলিব পৰা হৈ গ'ল নহয় মই যিহেতু মাষ্টাৰ চেফ ন সেইকাৰণে মানে মই একদম মানে মই ফাষ্ট আৰু তাৰপিছতে মেলি হোৱাৰ পিছতে মোৰ অসুস্থ পেনখন পাতি দিলোঁ চাওকচোন কি ধুনীয়া হৈছে ন আপোনালোকে যিহেতু প্ৰশংসা নকৰে মই নিজে বনাই নিজে প্ৰশংসা কৰিব লাগে দেই কেনেকুৱা হৈছে ক'ব মই কাৰোবাৰ ঘৰত যদি ৰুটি বনাব লাগে মোক মাতিব চাওকচোন মই কিমান ধুনীয়া ৰুটি বনাইছোঁ কোনোবাই নতুনকৈ ৰেষ্টুৰেণ্ট খুলিলেও মোক মাতিব পাৰে ৰোল ধুনীয়া বনাওঁ কিন্তু মই এনেই কৈছোঁ গাইজ ধেমালি কৰিছোঁ অকল ৰুটি খালেইতো নহ'ব ন সেইকাৰণে কফি খাওঁ বুলি ভাবি মই দেশী যোগাৰ কফি বনাইছোঁ চাওকচোন ধুনীয়া লাগিছে নাই ক'ব দেই দেখিয়ে মোৰ বহুত ধুনীয়া লাগিছে খায়ো বাৰু অৱশ্যে ভালেই লাগিব চাগে আপোনালোকৰ দেখাত কেনেকুৱা লাগিছে ক'ব হা চাওঁতে চাওঁতে মোৰ হৈয়ে গ'ল আৰু চিকেন আৰু মামৰে ধৰা ৰুটি খাই লওঁ বাই বাই